এই বিষয়টো সকলোৰে বাবে বহু বেছি গুৰুত্বপূৰ্ণ বাবে আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি আৰু 10জনক এই কথাবোৰ জনাওক। কেইটামান মিনিট খৰচ কৰি সম্পূৰ্ণকৈ চাওক এই বিশেষ প্ৰতিবেদন। এই প্ৰতিবেদনৰ জৰিয়তে আইনৰ প্ৰকৃত ভূমিকা কি বা আইনৰ শাসন কেনেকুৱা বা কেনে হোৱা উচিত বা কোটিপতি লাখপতিৰ পৰা আমাৰ দৰে সাধাৰণ দৰিদ্ৰ খাটি খোৱা মানুহ সকলোৰে বাবে যে আইন সমান হয় সেই কথা সুন্দৰকৈ বুজিব পাৰিব আপুনি। ঘটনাটো ছুইজাৰলেণ্ডৰ। ব্ৰিটেইনৰ আটাইতকৈ সম্ভ্ৰান্ত পৰিয়ালসকলৰ ভিতৰত অন্যতম ভাৰতীয় মূলৰ হিন্দুজা পৰিয়াল। প্ৰকাশ হিন্দুজা, তেওঁৰ পত্নী কমল হিন্দুজা, পুত্ৰ অজয় হিন্দুজা আৰু অজয়ৰ পত্নী নম্ৰতা হিন্দুজা। আটাইকেইগৰাকীকে ছুইজাৰলেণ্ডৰ এখন আদালতে 4 বছৰৰ অধিক সময় কাৰাদণ্ডৰে দণ্ডিত কৰিলে। কিন্তু কিয়নো তেওঁলোকৰ ঘৰত কাম কৰা শ্ৰমিক বা কৰ্মচাৰীক 18 ঘণ্টাকৈ কাম কৰায় আৰু সপ্তাহৰ 7টা দিনেই কাম কৰায়। তাৰ বিনিময়ত দিয়ে এদিনত মাত্ৰ 660 টকা, ডলাৰ হিচাপত প্ৰায় $8। আচৰিত কথা, হিন্দুজা পৰিয়ালৰ কুকুৰৰ নামত 8 লাখ টকা খৰচ কৰে এবছৰত। কিন্তু ছুইজাৰলেণ্ডৰ আইন অনুসৰি একোজন শ্ৰমিক বা কৰ্মচাৰীৰ মাত্ৰ এঘণ্টাৰ মজুৰি ভাৰতীয় টকাৰ হিচাপত 2800 টকা, অৰ্থাৎ $33.51। সেয়েহে ছুইজাৰলেণ্ডৰ আইনৰ মতে হিন্দুজা পৰিয়ালে সৰু সুৰা অপৰাধ কৰা নাই। শ্ৰমিকক শোষণৰ দৰে গুৰুতৰ অপৰাধ কৰিছে হিন্দুজা পৰিয়ালে। ছুইজাৰলেণ্ডৰ আইন মতে ইয়াতকৈও ডাঙৰ অপৰাধ কৰিছিল হিন্দুজা পৰিয়ালে। শ্ৰমিকসকলক তেওঁলোকে ভাৰতীয় টকাৰেহে ভাৰতীয় বেংকৰ একাউণ্টতহে দৰমহা প্ৰদান কৰিছিল, কিয়নো শ্ৰমিকসকলৰ ছুইজাৰলেণ্ড বেংকত একাউণ্ট খোলা নাছিল, যাৰ বাবে ঘৰত কাম কৰা শ্ৰমিক বা কৰ্মচাৰীৰ হাতেৰে তেওঁলোকৰ দৰমহা চুবই পোৱা নাছিল। আনকি ভাৰতীয় শ্ৰমিকসকলৰ পাছপৰ্টো জব্দ কৰি ৰাখিছিল তেওঁলোকে, যাতে ভাৰতলৈ আহিবও নোৱাৰে আৰু ঘৰৰ পৰা বাহিৰলৈও শ্ৰমিকসকলক যাব দিয়া নাছিল হিন্দুজা পৰিয়ালে। যিটো ছুইচ আইন মতে মানৱ সৰবৰাহ বা হিউমেন ট্ৰেফিকিঙৰ দৰে অপৰাধ। গতিকে হিন্দুজা পৰিয়ালৰ বিৰুদ্ধে মানৱ সৰবৰাহৰো অভিযোগ উত্থাপিত হ'ল। কিন্তু মানৱ সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছিল যদিও সেই ক্ষেত্ৰত সেই অভিযোগৰ পৰা আদালতে তেওঁলোকক মুক্ত কৰে। তথাপি যোৱা 21 জুনৰ দিনা 3জনীয়া বিচাৰপীঠে প্ৰকাশ হিন্দুজা আৰু তেওঁৰ পত্নী কমল হিন্দুজাক 4 বছৰ 6 মাহৰ কাৰাদণ্ডৰ শাস্তি দিয়াৰ বিপৰীতে তেওঁলোকৰ পুত্ৰ অজয় আৰু অজয়ৰ পত্নী নম্ৰতাক 4 বছৰকৈ কাৰাদণ্ড বিহে। শুনিলে আচৰিত হ'ব, কিন্তু অতিকৈ লাজ লগা কথা। হিন্দুজা পৰিয়ালৰ পোহনীয়া বিলাতী কুকুৰটোৰ বাবদ বছৰি 8 লাখ টকা, অৰ্থাৎ প্ৰায় 8,584 ছুইচ ফ্ৰাংক খৰচ কৰে আৰু এদিনত হিচাপ অনুসৰি 23.51 ছুইচ ফ্ৰাংক, অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় 2200 টকা কুকুৰটোৰ নামত খৰচ কৰে। বিপৰীতে সপ্তাহৰ 7টা দিন কাম কৰাই এদিনত 660 টকা, অৰ্থাৎ 7.60 ছুইচ ফ্ৰাংক খৰচ কৰে। কুকুৰতকৈ শ্ৰমিকৰ মূল্য প্ৰায় 4 গুণ কম। ভাবকচোন, পোহনীয়া কুকুৰটোৰ দামত এদিনত 2 টকা কম 2200 টকা খৰচ কৰে আৰু এজন শ্ৰমিকৰ বাবদ 660 টকাহে খৰচ কৰে। তাকো শ্ৰমিকৰ হাততো নপৰে সেই ধন, য'ত নেকি ছুইজাৰলেণ্ডৰ নিয়ম মতে এজন শ্ৰমিক বা কৰ্মচাৰীৰ এঘণ্টাতে ভাৰতীয় টকাৰ হিচাপত 2800 টকা লাভ কৰে। এঘণ্টাত। ভাৰতীয় মূলৰ প্ৰকাশ হিন্দুজা পৰিয়াল প্ৰায় $47 বিলিয়ন সম্পত্তিৰ অধিকাৰী। কিন্তু ভাৰতত টকাৰে পুলিচ প্ৰশাসন, কোৰ্ট কছাৰী সকলো কিনিব পাৰে বুলিতো সকলোতে নোৱাৰি দিয়কচোন। সেয়েহে ছুইজাৰলেণ্ডৰ আদালতে হিন্দুজা পৰিয়ালক গুৰুতৰ অভিযোগত দোষী সাব্যস্ত কৰি 4 বছৰৰো অধিক সময় কাৰাদণ্ডৰে দণ্ডিত কৰিলে। ভাৰতত এনে কোটিপতি বা আৰবপতি কেইগৰাকী জেললৈ যোৱা আপুনি শুনিছে? বিদেশলৈ বাৰু পলাই গৈছে বহুতো। ছুইজাৰলেণ্ডতো হিন্দুজা পৰিয়ালে ধনৰ লোভ দেখুৱাই মুখ বন্ধ কৰাৰ চেষ্টা এটা চলাইছিল, যদিও বিচাৰপতিয়ে চলাই নিলে হিন্দুজা পৰিয়ালৰ বিৰুদ্ধে গোচৰ প্ৰক্ৰিয়া। প্ৰকাশ হিন্দুজা কোন হয়, তেওঁৰ পিতৃ কোন হয়, তেওঁ কিমান ধনী বা আৰবপতি, এইবিলাক মেটাৰ নকৰে বা প্ৰয়োজনো নাই। কিন্তু তেওঁ কি ভুল কৰিছে বা কোনখন আইন ভংগ কৰিছে সেইটোহে মেটাৰ কৰিব। ইয়াকে কয় ৰুল অফ ল বা আইনৰ শাসন। ছুইজাৰলেণ্ডৰ আদালতেও সেইটোকে কৰিলে। আমাৰ দেশতো আছে আইনৰ শাসন, অৱশ্যে প্ৰয়োগ বা ব্যৱহাৰ বেলেগ ক্ষেত্ৰত বা বেয়া ক্ষেত্ৰত হ'ব পাৰে।
কিন্তু গণতন্ত্ৰৰ প্ৰতি আস্থা থকা প্ৰতিগৰাকী দেশভক্তই আইনৰ শাসন কি বা ইয়াৰ গুৰুত্ব কি বা তেওঁলোকৰ অধিকাৰ ভোগ কৰিছে নাই সেয়া জনা উচিত। আইনৰ শাসন কি যদি আপুনি জানে তেতিয়া চৰকাৰে নিজৰ খেয়াল খুচিৰে একো কৰিবও নোৱাৰে বা আপোনাৰ মোৰ ওপৰত জোৰ জবৰদস্তি একো চাপি দিব নোৱাৰে। আপুনি মই যেনেকৈ বিনা দোষত কাৰোবাক গুলিয়াব নোৱাৰোঁ তেনেকৈ ইচ্ছা গ'লেই আৰক্ষী বা চৰকাৰেও যধে মধে বন্দুক তুলি কাকো হত্যা কৰিব নোৱাৰে। ঠিক সেইদৰে ভাৰতত আইনৰ শাসন চলাহেঁতেন ইচ্ছা অনুযায়ী বুলডোজাৰ পলিটিক্সো কৰিব নোৱাৰিলেহেঁতেন বা মোদীৰ পৰম মিত্ৰসকলৰ ঋণো মাফ কৰিব নোৱাৰিলেহেঁতেন বা দেশৰ পৰা পলাই যোৱাৰো তেওঁলোকে সুযোগ নাপালেহেঁতেন। প্ৰভাৱশালী লোকৰ পুত্ৰই যদি ৰাস্তাৰে অভাৰ স্পীডত গাড়ী চলাই দুগৰাকীকৈ যুৱক যুৱতীক খুন্দিয়াই হত্যাও কৰে তেন্তে আদালতে জামিন প্ৰদান কৰি ঘটনাটোৰ ওপৰত ৩০০ শব্দৰ ভিতৰত ৰচনা লিখিবলৈ দিয়াৰ উদাহৰণো ভাৰতত নথকা নহয়। বিনা দোষত ৫-৬ বছৰ কোনো স্বতন্ত্ৰ সাংবাদিক বা প্ৰবক্তাক UAPA অৰ্থাৎ ৰাষ্ট্ৰদ্ৰোহৰ আইন জাপি দি জেলত ভৰাই থোৱাৰ উদাহৰণো নথকা নহয় ভাৰতত। বিপৰীতে ছুইজাৰলেণ্ড আদালতে অশোক লেইলেণ্ড ট্ৰাকৰ স্বত্বাধিকাৰী ৩০-৪০খন দেশত বিভিন্ন ব্যৱসায় কোম্পানী থকা স্বত্তেও আমেৰিকাত দা OWO হোটেল থকাৰ পাছতো প্ৰভাৱশালী কোটিপতি পৰিয়ালক ৪ বছৰৰ কাৰাদণ্ড বিহি সাহস দেখুৱালে আৰু আইনৰ শাসন কি সেয়া দেখুৱাই দিলে। কিন্তু ভাৰতত হোৱাহেঁতেন প্ৰভাৱশালী হিন্দুজা পৰিয়ালৰ ক্ষেত্ৰত সেয়া সম্ভৱ হৈ উঠিলহেঁতেন নে? এই প্ৰশ্নৰ উত্তৰ ৰাইজলৈ এৰিলোঁ। ভাৰতত সেয়া সম্ভৱ হৈ উঠিল নে নাই নিশ্চয়কৈ আপোনালোকে এই বিচাৰ কৰিব আৰু এই প্ৰতিবেদনটো আমি এইবাবেই প্ৰস্তুত কৰি উলিয়াইছোঁ দেশভক্ত সকলো দেশপ্ৰেমিক বা গণতন্ত্ৰৰ প্ৰতি যিসকলৰ শ্ৰদ্ধা আছে সেইসকলে আইনৰ শাসন কি বা কোটিপতি বিলিয়নাৰেটৰ পৰা আৰম্ভ কৰি সাধাৰণ খাটি খোৱা ৰিক্সা চলোৱা ঠেলা ওলোৱা সকলোৰে বাবে যে আইন সমান সেই কথাই নিশ্চয়কৈ ছুইজাৰলেণ্ডৰ আদালতে প্ৰমাণ কৰি দিলে আৰু সেয়েহে আমাৰ এই বিশেষ প্ৰতিবেদনটো প্ৰস্তুত কৰি উলিওৱা হৈছে। আৰু যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে এই প্ৰতিবেদনটো শ্বেয়াৰ কৰি আৰু 10জনক আইনৰ শাসন প্ৰকৃততে কেনেকুৱা হোৱা উচিত বা সকলোকে সজাগ কৰি তোলাৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ নিশ্চয়কৈ ভূমিকা থাকিব। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণাত্মক বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আপোনালোকে আমাৰ নৰ্থ ইষ্ট নাও যিটো ইউটিউব চেনেল সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যি দুটা পেজ আছে সেই দুটা আপোনালোকে লাইক কৰি দিব ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।